নমস্কাৰ। আজি জানেই সকলো বন্ধু বান্ধৱী আজি সৰস্বতী পূজা আৰু এই দিনটো সৰুৰে পৰাই অপেক্ষাৰ এটা দিন আছিলে। সৰস্বতী পূজা কেতিয়া আহিব অকণমান সাজি কাজি স্কুললৈ যোৱাৰ হেঁপাহেৰে বাট চাই আছিলোঁ। আৰু আজিও সেই দিনটো আমাৰ কাৰণে সেই হেঁপাহৰে দিন হৈ ৰ'ল। আৰু ল'ৰা ছোৱালীৰ পৰিচয় আমাৰো পৰিচয়। এইখন স্কুল ফেকাল্টি MP হাইস্কুল। ইয়াতে আমাৰ পৰিচয়, আমাৰ ছোৱালীক ইয়াতে প্ৰথম স্কুললৈ দিছিলোঁ। আৰু এইখন স্কুলৰ পৰাই আজি বিদায় ল'বলৈও ওলাইছে ছোৱালীসকল। আৰু এয়া আমাৰ মৰমৰ ছোৱালীকেইজনী। মই সৰুকৈ তেওঁলোকৰ এই স্মৃতিবোৰ ৰাখি থলোঁ। মনত সদায় থাকিব আৰু তেওঁলোকক মনত ৰাখিমেই আমি, নহয়নে? আৰু লগতে আমাৰ মৰমৰ জুবিন দা এয়াই। আৰু এয়া হৈছে ষ্টুডেণ্টখিনি কৰা কাম কিছুমান। আৰু এয়া পূজা আৰম্ভ হৈছে। সেই লগতে আমাৰ কণমানিকেইটা দেখিছে। আৰু এয়া এতিয়া পুষ্পাঞ্জলি দিবহি। আৰু সকলো ল'ৰা ছোৱালী বহিছে। মই সৰস্বতী পূজাৰ বিষয়ে ভালকৈ নাজানো। তথাপি যিখিনি জানো মই আপোনালোকৰ মাজত সদায় আনিবলৈ চেষ্টা কৰোঁ। আৰু লগতে এয়া আমি কেইজনী বান্ধৱীয়ে। তাৰপিছতে অকণমান গ'লোঁ, লগতে আছে LP একাডেমী, তাতে অকণমান মাতিছিলে বান্ধৱীকেইজনীয়ে গ'লোঁ। তাৰ পৰা ওলাই আহিলোঁ আমাৰ নিজৰ স্থানলৈ, মৰমৰ স্কুলখনলৈ। এয়া তাতে খাবলৈও বহিলোঁ। আৰু খোৱাখিনি খাই ইমানে বেছি ভাল লাগিলে। যিয়ে নহওক এইখন এখন নিজৰ ঘৰ, নিজৰ পৰিচয়। তাতে আমি খাই বা কিবা আনন্দ ফূৰ্তি কৰিয়ে ভাল লগা হৈছে। এনেকৈ ছোৱালীবোৰৰ চেলফি উঠাৰ কাৰণেও অকণমান জগা ঠিক কৰিছে। সকলোৱে যাতে অকণমান আনন্দ ফূৰ্তি কৰে সৰস্বতী পূজাৰ দিনত। আৰু এনেকৈ অকণমান ল'ৰা ছোৱালীকেইটাৰ, মই ছোৱালীকেইজনীৰ আমাৰ ল'ৰা নহয়, সকলোৰে স্মৃতি সাঁচি ৰাখিলোঁ।